বাঁচিব একমাত্ৰ কথা আমাৰ প্ৰথম আৰম্ভণি আমাৰ পৰা আমি প্ৰথম ইনকাম কৰিব লাগিব আমাৰ ইনকামৰ ধনে পাব লাগিব যদি আমি ইনকাম কৰিব নোৱাৰো তেতিয়া পাব নাপায় মানুহৰ নামতে সিহঁতে ইমান পইচা খৰচ কৰা নাই গৰুৰ নামত যিমান পইচা খৰচ কৰিছে আমি আজি কি পাইছো চৰকাৰৰ পৰা আজি চাওক দুখ লগা কথা এজন ফিল্ম ষ্টাৰে এখন ফিল্ম কৰিলে কিমান টকা লয় মই অসমীয়া ফিল্মৰ কথা কৈছো খুব কম 50 লাখ কিন্তু কৰোনাৰ সময়ত সেই ফিল্ম ষ্টাৰবিলাকক আজি আমাৰ অসম চৰকাৰে কলাক্ষেত্ৰত পেকেজ দিছিল আমাৰ কি দিছে কওক 2 কেজি চাপৰ্ট দিয়া নাই গৰুৰ কাৰণে সকলোকে সদৌ অসম মৈত্ৰী সন্থাৰ তৃতীয় বাৰ্ষিকী প্ৰতিষ্ঠা দিৱসত উপস্থিত হোৱাৰ কাৰণে সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো হসাকে আজি ইমান এটি সাফল্যমণ্ডিত অনুষ্ঠান তাৰ মাজতে আমি যাৰ লগত ৰাতিয়ে দিনে একাকাৰ কৰি আমি কাম কৰি থাকো হে হল কৃষক সমাজ আমাৰ মাজত আজি বহু কেইজন কৃষক উপস্থিত থাকে তেখেতলোক শুভেচ্ছা জনাব পাৰে হসাকে আমি গৌৰৱবোধ কৰিছো কিন্তু এটাই বিষয় আমি অৱগত কৰি আছো বাৰে বাৰে সন্মানীয় পশুপালন তথা কৃষি মন্ত্ৰী শ্ৰদ্ধাৰ অতুল বৰা ছাৰদেৱ লগতে সন্মানীয় মুখ্যমন্ত্ৰী ছাৰদেৱ তেখেতলোকক আমি বাৰে বাৰে অনুৰোধ জনাইছো যে আমাৰ এটা পৰিয়াল আছে এই পৰিয়ালটোৰ পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ট আমি অসুবিধাত ভুগি আছো 2020 বৰ্ষৰ পৰা আমি যে সদৌ অসম মৈত্ৰী সন্থাই সমগ্ৰ অসম জুৰি একত্ৰিত হলো এই সময়খিনিৰ পৰা হসাকে আমি এটা সমস্যা নহয় যে দিনে ৰাতিয়ে একাকাৰ কৰি এই কষ্টখিনি আমি কৰি আছো তো কৰি থকাৰ ফলত আমি এটা ফুটা কৰি তথা জিৰৰ বাঢ়ি আমি একো পোৱা নাই তো হসাকে আমি দুখী অনুভৱ কৰো জীৱনটো চলাৰ ক্ষেত্ৰত ভৱিষ্যতটো আমি কেনেধৰণে গঢ়ি তুলিম বা আমাৰ উপযুক্ত বয়সবোৰ কেনেধৰণে যদি আমি গোটেই অৱপদ নষ্ট কৰিবলগীয়া হয় দূৰ ভৱিষ্যতে যে আমি এটা অন্ধকাৰ জীৱনত আমি গুচি যাম তো তাৰ কাৰণে হসাকে ভয়ৰ বিষয় হৈছে তো আমি বাৰম্বাৰ কাটৰ অনুৰোধ জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰদেৱক অতুল বৰা ছাৰদেৱক আমি কাটৰ অনুৰোধ জনাইছো যে আমাৰ কিবা এটা ব্যৱস্থা কৰি দিয়ক অন্তত জীৱনটো চলিব পৰাকে আমি কান্দিম নে হাঁহিম নে আমি ক'ব পৰা নাই আজি এনেকুৱা এটা পৰ্যায় আমি উপনীত হৈছো যিটো পৰ্যায়ে আমাক জীৱনটোক জৰুৰী জুবুলা কৰি তুলিছে তো আমাৰ লগত কৃষক সমাজো আছে যিহেতুকে তেখেতলোকে আমাক অহৰহ সুবিধা প্ৰদান কৰে আমি কাম কৰা তেখেতলোকক প্ৰয়াস কৰো তেখেতলোক সদায় সফলতা আমি কামনা কৰো তো আমি যদি একো যদি আমি ফলাফল লাভ নকৰো হসাকে মৰি যোৱাও তেনেকুৱা ধৰণৰ আমাৰ হৈ থকা যেন হৈছে আমি জীয়াই আছো যদিও আমি এটা মানে মিত্ৰ পাই আমি প্ৰাণী তথা জীৱ হিচাপে আমি জীয়াই আছো তো আশা কৰিছো অসম চৰকাৰে আমাৰ যিবিলাক সমস্যা আছে এইবিলাক অতি শীঘ্ৰে তেখেতলোকে মানি ল'ব তেখেতলোকে আমাক সুব্যৱস্থা গ্ৰহণ কৰিব তো এইখিনিকে ক'লো সকলোকে পুনৰবাৰ শ্ৰদ্ধা জনাইছো কৃতজ্ঞতা জ্ঞাপন কৰিছো আৰু এইখিনিকে মই বক্তব্য সামৰণি মাৰিছো বৰ্তমান প্ৰথম আমি প্ৰশিক্ষণ গ্ৰহণ কৰি অসম চৰকাৰৰ পশুপালনৰ পশু চিকিৎসা বিভাগত যেতিয়া জড়িত হৈছিলো আমি ফুটা কৰি এটা নাই পোৱা বুলি ক'লে বেয়া নহয় এটা সম্পূৰ্ণ চৰকাৰী বিভাগত আমি প্ৰশিক্ষণ গ্ৰহণ কৰি 2017-18 বৰ্ষৰ পৰা এই মৈত্ৰী কৰ্মীসকলে অহৰহ কষ্ট কৰি আছে তো কষ্ট কৰাৰ বিনিময়ত আমি এটা জিৰ' পাইছো তাৰ পৰা আমি একো পোৱাই নাই ঠিক সেইদৰে 2005 বৰ্ষত আকৌ আমাৰ মাজত গোপাল মিত্ৰ বুলি এছাম সতীৰ্থ আমাৰ চিনিয়ৰ কৰ্মীও আছিল তেখেতলোকৰ বয়স প্ৰায় নাই বেয়া লাগে দুখ লাগে আমাৰ জীৱনটো যদি তেনেকুৱা ধৰণে যদি শেষ হ'বলগীয়া হয় আমি বহুত মানে এটা দুৰ্ভোগ মানে আমি ক'ব নাজানো মানে ভাষা নাই ক'ব কাৰণে আজি ইমান দূৰত অসমৰ সদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ 2-এজন ব্যক্তি উপস্থিত হৈছে এইটো কাৰণে আমি কেনেকুৱা ধৰণৰ অনুভৱ কৰিছো মানে আপোনালোকক মই ক'বই বেয়া লগা এটা বিষয় তো আমি কাটৰ অনুৰোধ জনাইছো আপোনালোকক আৰু অসম চৰকাৰক আমাৰ বিভাগক কিবা এটা ব্যৱস্থা অন্তত কৰি দিয়ক জীৱনটো চলিব পৰাৰ কাৰণে আৰু এইখিনি কৰি দিলে আমি অন্তত নথৈ আনন্দিত হ'ম আৰু সুখী হ'ম জীৱনত চলিবৰ কাৰণে আমি কিবা এটা সুখ পাম